নমস্কাৰ স্বাগতম চিয়ৰ সাকচেছলৈ দ্বাদশ মানৰ কবিতা কাঠমিস্ত্ৰীৰ ঘৰ আমি এইটো আলোচনা কৰি আছিলোঁ। আজি আমি পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে আমি তাৰ উত্তৰবোৰ আলোচনা কৰোঁ। এক নম্বৰ প্ৰশ্নটি আছে, কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত? এইটো 1939 চনত ৰচিত। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ ৰচনাকাল হৈছে 1939 চন। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা। কবিতা পুথিখনৰ নাম হৈছে 1936 চনত কাব্য সংকলন প্ৰকাশ পাইছে অভিযান। অভিযান ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কবিতা পুথিখনৰ নাম। কবিতাটিত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে? প্ৰবাল দ্বীপৰ শৃংগ এই যে আছে, জমি থাকে থাক সাজে জাকে জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ। প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ। সেইখিনিতে আমি প্ৰশ্নটোৰ উত্তৰটো বিচাৰিব লাগিব। এনে প্ৰবাল অতি মূল্যৱান এটা মণিক। প্ৰবাল দ্বীপ সাগৰৰ মাজত সৃষ্টি হয় পতংগবিলাকৰ দ্বাৰা। পতংগবিলাক মৰি জমা হৈ 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 একোটা দ্বীপ সৃষ্টি কৰে প্ৰবাল দ্বীপ, অতি মূল্যৱান। ইয়াত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে বুলি প্ৰশ্নটো হৈছে কিহৰ কথা কোৱা হৈছে? কাঠমিস্ত্ৰীয়ে নিজৰ পৰিশ্ৰমেৰে বিভিন্ন ধৰণৰ যে আচবাব তৈয়াৰ কৰে, ইয়াত যে আছে আচবাবে ভৰে ঘৰ, যিবিলাক আচবাব তৈয়াৰ কৰে সেই আচবাবসমূহৰ সৈতে ঘৰবিলাক ভৰি পৰে। সেই আচবাববিলাকক ইয়াত প্ৰবাল দ্বীপৰ শৃংগৰ দৰে অতি মূল্যৱান বুলি কৈছে। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাববিলাকৰে মিস্ত্ৰীয়ে সজা কাঠৰ বিভিন্ন আচবাবৰ সৈতে ঘৰবিলাক ভৰি পৰে। এই আচবাববিলাককে প্ৰবাল দ্বীপৰ শৃংগৰ লগত তুলনা কৰিছে। মানে কাঠমিস্ত্ৰীয়ে তৈয়াৰ কৰা এই সম্পদখিনিও প্ৰবাল দ্বীপৰ দৰে অতি মূল্যৱান। কাঠমিস্ত্ৰীৰ ঘৰটো নভৰে, বিলাসী শ্ৰেণীটোৰ ঘৰহে ভৰে এই প্ৰবাল দ্বীপৰ শৃংগৰ নিচিনা অতি মূল্যৱান আচবাববিলাকেৰে। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন? বিশ্বশিল্পী মহাবিশ্বৰ, কৰে হাহাকাৰ বিলয় বিকাৰ প্ৰতিদান নাই কৰ্মৰ। বিশ্বশিল্পী মহাবিশ্বৰ, এই গোটেই বিশ্বখন যাৰ হাতৰ যাদুত শাৰীৰিক পৰিশ্ৰমত গঢ় লৈ উঠিছে, এই মহাবিশ্বখন নিৰ্মাণ কৰা শিল্পীসকলক কবিয়ে বিশ্বশিল্পী বুলি কৈছে। এই বিশ্বশিল্পী হৈছে মেহনতকাৰী জনতা, শ্ৰমজীৱী জনতা, যাৰ শ্ৰমৰ বিনিময়ত এই মহাবিশ্বখনে প্ৰাণ পাই উঠিছে। প্ৰবাল দ্বীপৰ শৃংগৰ দৰে মূল্যৱান আচবাববিলাকৰ সৃষ্টি হৈছে, এই অট্টালিকাবিলাকৰ সৃষ্টি হৈছে, ৰাস্তা ঘাট নিৰ্মাণ হৈছে। এই বিশ্বখনক নিৰ্মাণ কৰা যি শিল্পী, বিশ্বশিল্পী, মেহনতকাৰী জনতাক কবিয়ে ইয়াত বিশ্বশিল্পী বুলি কৈছে। কবিয়ে এই মহাবিশ্বখন নিৰ্মাণ কৰা ঘৰ দুৱাৰ, ৰাস্তা ঘাট, আচবাব ইত্যাদি সমস্ত নিৰ্মাণ কৰা শ্ৰমজীৱী জনতাক বিশ্বশিল্পী বুলি কৈছে। ইয়াত বিশ্বশিল্পী কোন এজন ব্যক্তি নহয়, বিশ্বশিল্পী শ্ৰমজীৱী জনতাৰ শ্ৰেণী,
সমগ্ৰ শ্ৰমিক শ্ৰেণীক নিজৰ শ্ৰমৰ ওপৰত যিখিনি মানুহ জীয়াই আছে সেই শ্ৰমিক শ্ৰেণীক ইয়াত বিশ্বশিল্পী বুলি কৈছে। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে। এই যে শেষৰ ফালে লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ, গতিকে কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কৈছে। এনেই কাঠমিস্ত্ৰীটো এক গোটেই শ্ৰমিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰতিনিধিয়ে। এই কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কথাটোৰ অৰ্থ হ'ল সমাজৰ শ্ৰমজীৱী জনতাই নিজৰ অধিকাৰ সাব্যস্ত কৰা। কেনেকৈ কৰাৰ কথা কৈছে? নিজৰ বাহুবলে নিজ কৰ্মৰ প্ৰতিদান বিচাৰিব লাগিব। কবি দত্তই কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে সকলো শ্ৰমজীৱী জনতাক ঐক্যবদ্ধ হৈ মাৰ বান্ধি নিজৰ অধিকাৰ বিচৰাৰ আন্দোলন কৰিবলৈ কৈছে। নিজৰ প্ৰাপ্য নিজৰ অধিকাৰ কাঢ়ি আনিব লাগিব, বিচাৰি ল'ব লাগিবলৈ আহ্বান জনাইছে। গতিকে কাঠমিস্ত্ৰী শ্ৰমজীৱী জনতাই ঐক্যবদ্ধ সংগ্ৰামৰ মাজেদি নিজৰ অধিকাৰ ঘূৰাই অনাৰ কথা কবিয়ে কৈছে। এই ঐক্যবদ্ধ আন্দোলনৰ মাজেদিহে শ্ৰমজীৱী জনতাই নিজৰ অধিকাৰ ঘূৰাই আনিব পাৰিব। তাৰ বাবে কবিয়ে এই কবিতা ফাঁকিৰ সৈতে প্ৰেৰণা যোগাইছে। এতিয়া তাৰ পিছৰ খ অংশ, কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। প্ৰথমতে আছে ৰান্দা বটালি। প্ৰথমতে যিটো যে আছে ৰান্দাৰ হেঁচা কচ কচা কচ, সেইখিনি। তাৰপিছত বটালি খুন্দাত উঠে জাত জাত। গতিকে ৰান্দা আৰু বটালি। ৰান্দা বটালি এই দুবিধ সঁজুলি কবিতাটোত উল্লেখ কৰিছে কবিয়ে। কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল এইটো আগতে আলোচনা কৰিয়েই থৈছোঁ। এই যে অসমীয়া কাব্য সাহিত্যৰ শ্ৰেষ্ঠ সমালোচকসকলৰ ভিতৰত অন্যতম কবি নৱকান্ত বৰুৱাই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো সম্পৰ্কত কৈছে যে কবি নৱকান্ত বৰুৱাই যদি 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম ল'বলগীয়া হয় তেতিয়াহ'লে তাৰ ভিতৰতে কাঠমিস্ত্ৰীৰ ঘৰ এই কবিতাটোকো স্থান দিব। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা। কাঠমিস্ত্ৰীয়েতো বহুত বস্তু সাজে, তাতে কবিতাটোত কেইটামান বিশেষকৈ উল্লেখ কৰি দিছে। টেবুল, চেয়াৰ, আলনা। এই যে টেবুল চেয়াৰ আলনা, ড্ৰয়াৰ, চাহৰ টিপৈ, ড্ৰয়াৰ আৰু চাহ টিপৈ, চাহ খোৱা টেবুল, এইখিনি নামেই কবিতাটোত আছে। টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, চাহ টিপৈ। এই কবিতাটোৰ মাজত সেইকেইটা তোমালোকে পাইছা নিশ্চয়, গতিকে বেছিকৈ আৰু আলোচনা নকৰোঁ। এই যে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ সাজে আলমাৰি টিপৈ চাহৰ শত ভংগীত নৱ ৰূপান্বিত ৰূপ লৈ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে? কাঠমিস্ত্ৰী শ্ৰমজীৱী জনতাৰ প্ৰতিনিধিত্ব কৰা এই মিস্ত্ৰীজনে, এই শ্ৰমজীৱী জনতাই আনৰ বাবে কাম কৰে। বিলাসী শ্ৰেণীটোৰ, পুঁজিপতি শ্ৰেণীৰ, ধনিক শ্ৰেণীৰ বাবে কাম কৰে বুলি কবিয়ে কৈছে। তেওঁলোকে নিজৰ বাবে নহয়, আনৰ বাবে। নিজে পেটে ভাতে খাই কেৱল জীৱনটো জীয়াই ৰাখিব লাগিব আৰু সমস্ত পৰিশ্ৰমৰ যিটো উৎপাদন হয় আনৰ বাবে দি দিয়ে। বিলাসী শ্ৰেণীৰ বাবে, ধনিক শ্ৰেণীৰ বাবে
কাঠমিস্ত্ৰীয়ে সমস্ত উৎপাদন কৰে। এই বুলিয়ে কবিয়ে কবিতাটোৰ জৰিয়তে বুজাব গৈছে। কবিয়ে কাঠমিস্ত্ৰীৰ লগত আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে। এই যে উঠা মিস্ত্ৰী, কহাৰ, কমাৰ। কবিয়ে কেৱল কাঠমিস্ত্ৰীকে আহ্বান জনোৱা নাই নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে। তেওঁৰ লগতে সমস্ত শ্ৰমজীৱী মানুহক, কহাৰ, কমাৰ, কৃষক, সকলো শ্ৰমজীৱী জনতাক আহ্বান জনাইছে, তোমালোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰা, এক ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলা। তাৰ পিছৰ প্ৰশ্নটো আছে দীঘল প্ৰশ্ন। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া। এইটো মই আলোচনা নকৰোঁ, ইয়াতে আছে। মই প্ৰথমতে কৈছোঁ যে 10 চনত জন্ম কৰি 28 চনত সক্ৰিয়ভাৱে আন্দোলনত লাগিছে, জেললৈ গৈছে। গতিকে কিমান কম বয়সতে কবিয়ে দেশমাতৃৰ বাবে কাম কৰিছে সেইটো তোমালোকে বুজি পাইছা। কিন্তু 8-10 বছৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ যিটো গতানুগতিক প্ৰৱাহ, তাৰ লগত কবি জড়িত হৈ থাকি ৰাজনৈতিকভাৱে বহুত অভিজ্ঞ হ'ল আৰু মোহভংগ হৈ সাম্যবাদী আন্দোলনৰ লগত জড়িত হৈ গ'ল। গতিকে কবিৰ কথাটো লিখোঁতে জীৱন আৰু কৰ্মৰ পৰিচয়টো তেওঁৰ জীৱনৰ যিটো টাৰ্ণিং পইণ্ট, য'ত জীৱনৰ দৰ্শনে মূৰ সলালে, সেই কথাটো উল্লেখ কৰি দিবা। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা। এই যে টপাটপ পৰে কপালৰ ঘাম, ফেন যাই যাই নাই বিশ্ৰাম, দিন নাই জিৰাবৰ, সেই পৰিশ্ৰম উদয়াস্ত্ৰ পৰিশ্ৰম কৰে। কপালৰ ঘাম টোপ টোপকে মাটিত পৰি যায়, মুখেৰে সতি ৰান্দা মাৰোঁতে, বটালি খোঁড়োতে, হাতুৰি মাৰোঁতে ফেন বাহিৰ হৈ যায়। জিৰাবৰ কাৰণে কোনো সময় নাই, অবিৰাম কাম কৰি থাকিব লাগিব, তেতিয়াহে তেওঁলোকৰ জীৱনটো চলিব। এনেকৈ কবিয়ে কাঠমিস্ত্ৰীৰ জীৱনৰ কষ্টকৰ অভিজ্ঞতাৰ কথা, তেওঁৰ শ্ৰমৰ কথা কবিতাটোত প্ৰকাশ কৰিছে। সেই ছবিখন দাঙি ধৰিছে। প্ৰসংগ সংগতিত ৰখাই ব্যাখ্যা কৰা বিশ্বৰ যত কৰ্মীৰ জল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, ব্যাখ্যা কৰিবলৈ গৈছে। উদ্ধৃত কবিতা ফাঁকি কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। শ্ৰমজীৱী জনতাই বিলাসী শ্ৰেণীৰ বাবে কেনেকৈ অট্টালিকা সৃষ্টি কৰে তাৰ কথা ক'বলৈ গৈ কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এইটো হ'ল সংগতি। বিশ্বৰ যিমানখিনি কৰ্মী বাহিনী, শ্ৰম বাহিনী আছে, তেওঁলোকে নিজৰ বুকুৰ তেজ ঢালি উদয়াস্ত পৰিশ্ৰম কৰি ধৰ্ম অট্টালিকাবিলাক গঢ়ি তোলে, নিজে থাকিবৰ বাবে নহয়, অন্য লোক থাকিবৰ বাবে। উজ্জ্বল প্ৰাসাদ, ডাঙৰ ডাঙৰ অট্টালিকা গঢ় লৈ উঠে কাঠমিস্ত্ৰীসকলৰ হাতৰ যাদুত, হাতৰ পৰিশ্ৰমত। ৰান্দা বটালি মাৰি মাৰি, হাতুৰি কোবাই কোবাই এই উজ্জ্বল প্ৰাসাদবিলাক গঢ়ি তোলে, অথচ সেই প্ৰাসাদত থকাৰ অধিকাৰ তেওঁলোকৰ নাই। এই কাঠমিস্ত্ৰীৰ জীৱনৰ এই হাহাকাৰখিনিৰ কথা ক'বলৈ গৈ কবিয়ে এই কবিতা কেইফাঁকিৰ উদ্ধৃতি দিছে। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে? শিল্পীয়ে ছবি আঁকে, শিল্পীয়ে মূৰ্তি তৈয়াৰ কৰে, শিল্পীয়ে সকলো সৃষ্টি কৰে। কাঠমিস্ত্ৰীও এগৰাকী শিল্পী বুলি কৈছে কবিয়ে, কাৰণ কাঠমিস্ত্ৰীৰ হাতৰ যাদুৰে ভাঁজ নাইকিয়া কাঠে একোটা একোটা সুন্দৰ ৰূপ লয়, একোটা একোটা মনোহৰ ৰূপ লয়। এজন শিল্পীয়ে যেনেকৈ এখন চিত্ৰ আঁকিব পাৰে, এজন শিল্পীয়ে যেনেকৈ একোটা ভাস্কৰ্য মূৰ্তি গঢ় দি তুলিব পাৰে সুন্দৰ, ঠিক একেদৰে কাঠমিস্ত্ৰীয়েও নিজৰ হাতৰ যাদুৰে ধুনীয়া ধুনীয়া আচবাববিলাক তৈয়াৰ কৰিব পাৰে। সেইবাবে এই কবিয়ে কৈছে যে কাঠমিস্ত্ৰী তুমিও শিল্পী।
কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে। কবিতাটিৰ শেষৰ ফালে কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কহাৰ কমাৰ কাঠমিস্ত্ৰীসকলক সম্বোধন কৰি সমস্ত শ্ৰমজীৱী জনতাক আহ্বান জনাইছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। কবিয়ে কৈছে এই সমস্ত শ্ৰমজীৱী জনতা ঐক্যবদ্ধ হ'লে সেই ঐক্যবদ্ধ সংগ্ৰামৰ মাজেদি নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, যিসকলে তেওঁলোকক বঞ্চনা কৰিছে, শোষণ কৰি আছে, সেই শোষণকাৰীহঁতৰ হাতৰ পৰা, সেই বঞ্চনাকাৰীহঁতৰ হাতৰ পৰা কাঢ়ি ল'ব পাৰিব। এই এক সংগ্ৰামী বিপ্লৱৰ মাজেদি কবিয়ে আহ্বান জনাব বিচাৰিছে সমগ্ৰ শ্ৰমজীৱী জনতাক, যাতে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। আৰু প্ৰশ্ন শেষেই হ'ল। গতিকে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ আলোচনা ইমানতে শেষ হ'ল। গতিকে আজিলৈ সামৰিলোঁ। আকৌ এটা গইডৰ পৰা এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ ওচৰলৈ আহিম। শান্তিৰে থাকা, সুখেৰে থাকা, ঘৰতে থাকা। নমস্কাৰ।